আজি চাহৰ লগত খাব পৰাকৈ মুচমুচীয়া খুৰমাটো বনালোঁ। বনাবলৈও সহজ আৰু চাহকাপ খায়ো ভাল লাগে। তাৰ কাৰণে মই আটা লৈছোঁ। আটাতে অকণমান বেকিং পাউডাৰ, নিমখ, ৰিফাইন দি ভালকৈ সানি ল'লোঁ। তাৰপিছত অকণমান কুহুমীয়া গৰম পানীৰে আটাখিনি ভালদৰে মুঠিলোঁ। অলপ সময় মুঠিলোঁ যাতে ছফ্ট হৈ যায়। আৰু সম্পূৰ্ণ মঠাৰ পাছত আটাৰ লাৰুটো অলপ ডাঙৰকৈ লৈ এনেদৰে বেলি লৈছোঁ আৰু কাটি কাটি এটা শ্বেপ দিছোঁ। সৰু সৰুকৈ দিছোঁ, ডাঙৰকৈও দিব পাৰে। তাৰপাছত একেবাৰে ৰিফাইন তেলটো কুহুমীয়া গৰম কৰি লৈছোঁ, মানে বেছি গৰম হ'বলৈ দিয়া নাই। আৰু এই কুহুমীয়া গৰম তেলটোতে বহু সময় ধৰি ভাজি আছোঁ। ভাজোঁতে কিন্তু কিছু সময় লাগে দেই। গেছ বঢ়াব নোৱাৰি, একেবাৰে ঠাণ্ডা তেলতে ভাজিব লাগে। এনেদৰে ভাজি ল'লোঁ। তাৰপাছত এয়া একাপ চেনি, একাপ পানী দি চেনি পানীখিনিও ৰেডি কৰিছোঁ। আৰু এইফালে মই ভাজিও আছোঁ। এয়া চেনি পানীখিনি উতল আহিছে আৰু অলপ সময় এয়া দেখিছে পূৰা গাঢ় হৈ গৈছে। আৰু হাতেৰে অৱশ্যে চাব লাগে আঠাটো কিমান হৈছে। একেবাৰে যেতিয়া হাতেৰে চুই চালে ডাঠ ডাঠ হৈ যাব বা বেলেগ এটাত দি চালে বগা বগা হৈ যাব, ডাঠ হৈ যাব, সেই সময়লৈকে গৰম কৰিব লাগে। তাৰপাছত এইখিনি ভাজি থোৱা খুৰমাখিনি ইয়াত দি দিলোঁ আৰু ভালদৰে লৰাইছোঁ। গোটেই খুৰমাখিনিত যাতে লাগি যায় মিঠাটো, তাৰ বাবে খুব ভালদৰে লৰাইছোঁ। আৰু ইয়াৰ পৰা মই এখন থাললৈ নি এটা এটাকৈ আঁতৰাই দিম। ঠাণ্ডা হোৱাৰ লগে লগে ইটো গাত সিটো লাগি যাব পাৰে, গতিকে মই এখন থাললৈ লৈ লৈছোঁ আৰু এটা এটাকৈ ছেপাৰেট কৰি দিছোঁ। নহ'লে দুই তিনিটা একেলগে লাগি যাব পাৰে। যথেষ্ট গৰম হৈ আছে এয়া, সেইকাৰণে গৰমে গৰমেহে মই আঁতৰাই দিছোঁ। ইটো গাৰ পৰা সিটো ঠাণ্ডা হোৱাৰ লগে লগে লাগি যাব আৰু বগা বগা হৈ যাব। যিমান পাৰোঁ এৰুৱাই দিছোঁ। আৰু এয়া দেখিছে ধুনীয়াকৈ ছেপাৰেট হৈ গ'ল আৰু লাহে লাহে ঠাণ্ডা হৈ আহিছে। এনেকৈ সৰু সৰু খুৰমাটো খাবলৈ ভাল লাগে, মানে পূৰা মচমচীয়া হয়। আৰু বহুত বেছি এটা চেনিও দিয়া নাই দেখিছে। পানীৰ পৰিমাণো মই কম লৈছোঁ যাতে চবেই খাব পাৰে। খুব বেছি এটা মিঠা হ'লেও সকলো সময়তে খাবলৈ ভাল নালাগে, কিন্তু এনেদৰে ৰাতিপুৱা চাহকাপৰ লগতো খাব পাৰি। আৰু যথেষ্ট মচমচীয়া হৈছে, শব্দটোতে ধৰিব পাৰিছে নিশ্চয়। ইয়াৰ পিছত ঠাণ্ডা হ'লত আৰু মই এটা টেমাত ভৰাই থৈ দিম। আৰু বতাহ নোসোমোৱাকৈ থ'লে বহু দিনলৈ ভালে থাকে। আৰু ৰাতিপুৱা চাহকাপেই হওক বা আলহী আহিব বুলি গম পালে এনেদৰে কিবা এটা হাতেৰে বনোৱা দিবলৈ পালেও ভাল লাগে। এনেকুৱাত বনাবলৈও সহজ হৈ পৰে।